আৰু এইবাৰ বিশেষকৈ যিটো মেম্বাৰসকলৰ ভোট এই মেম্বাৰসকলৰ ভোট পাৰ্টিগত নহয়, কাৰণ চিম্পলটো এইবাৰ আমাৰ পাৰ্টিগত দিয়া নাই, নানান ধৰণৰ চিম্পল দি তেওঁলোকে হেৰি কৰিছে। গতিকে আমাৰ জনসাধাৰণে ভোট দিবলৈ বা নিৰ্বাচন কৰিবলৈ সুবিধা পাব, কাৰণ যিহেতু আগত যিবিলাক আগতীয়া ভোটবিলাকত পাৰ্টিৰ কিবা হেৰি আছিলে, চিম্পল আছিলে, এইবাৰ আমাৰ চিম্পল তেনেকুৱা দিয়া নাই। এতিয়া আমাৰ ৰাইজে প্ৰাৰ্থীবিলাক নিজৰ যিটো তেওঁ উচিত প্ৰাৰ্থী বুলি ভাবিব তেওঁকে ভোট দিবলৈ সুবিধা পাব, এইটোৱে কথা। আৰু শিক্ষাৰ যিটো আহৰ্তা সেইটো ভাল কৰিছে চৰকাৰে, খুবেই ভাল, কাৰণ যিকোনো মানুহ বা পটককৈ ক'লেই যে পাৰিব আমাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে, ইয়াত কিন্তু সেইটো সুবিধা নাপায়। গতিকে শিক্ষিত ব্যক্তি বা যিসকল অলপ বুদ্ধিয়ক বা কাম কাজ কৰিবলৈ পাৰিব তেওঁলোককেই চৰকাৰে নিয়োগ কৰিছে। গতিকে আমাৰ বহুত ভাল হৈছে, এইবাৰ খুব ভাল হৈছে। যথেষ্ট পৰিৱৰ্তন আহিব, শিক্ষাই পৰিৱৰ্তন আনে, এইটো সঁচা কথা। যথেষ্ট পৰিৱৰ্তন আহিব বুলি আমি আশা কৰিছোঁ। তেওঁ বুজি পাব কথাবিলাক, তেওঁ শিক্ষিত এজন ব্যক্তি পটককৈ বুজি পাব, যিকোনো কাগজ পত্ৰ পঢ়িব পাৰিব, যিকোনো কাগজ পত্ৰ আপোনাৰ দেখা পাব, যিকোনো স্কিম তেওঁ আনিব পাৰিব, সহজতে কামটো কৰিব পাৰিব। আৰু এইবাৰ বিশেষকৈ যিটো মেম্বাৰসকলৰ ভোট এই মেম্বাৰসকলৰ ভোট পাৰ্টিগত নহয়, কাৰণ চিম্পলটো এইবাৰ আমাৰ পাৰ্টিগত দিয়া নাই, নানান ধৰণৰ চিম্পল দি তেওঁলোকে হেৰি কৰিছে। গতিকে আমাৰ জনসাধাৰণে ভোট দিবলৈ বা নিৰ্বাচন কৰিবলৈ সুবিধা পাব, কাৰণ যিহেতু আগত যিবিলাক আগতীয়া ভোটবিলাকত পাৰ্টিৰ কিবা হেৰি আছিলে, চিম্পল আছিলে, এইবাৰ আমাৰ চিম্পল তেনেকুৱা দিয়া নাই। এতিয়া আমাৰ ৰাইজে প্ৰাৰ্থীবিলাক নিজৰ যিটো তেওঁ উচিত প্ৰাৰ্থী বুলি ভাবিব তেওঁকে ভোট দিবলৈ সুবিধা পাব, এইটোৱে কথা। আৰু শিক্ষাৰ যিটো আহৰ্তা সেইটো ভাল কৰিছে চৰকাৰে, খুবেই ভাল, কাৰণ যিকোনো মানুহ বা পটককৈ ক'লেই যে পাৰিব আমাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে, ইয়াত কিন্তু সেইটো সুবিধা নাপায়। গতিকে শিক্ষিত ব্যক্তি বা যিসকল অলপ বুদ্ধিয়ক বা কাম কাজ কৰিবলৈ পাৰিব তেওঁলোককেই চৰকাৰে নিয়োগ কৰিছে। গতিকে আমাৰ বহুত ভাল হৈছে, এইবাৰ খুব ভাল হৈছে। যথেষ্ট পৰিৱৰ্তন আহিব, শিক্ষাই পৰিৱৰ্তন আনে, এইটো সঁচা কথা। যথেষ্ট পৰিৱৰ্তন আহিব বুলি আমি আশা কৰিছোঁ। তেওঁ বুজি পাব কথাবিলাক, তেওঁ শিক্ষিত এজন ব্যক্তি পটককৈ বুজি পাব, যিকোনো কাগজ পত্ৰ পঢ়িব পাৰিব, যিকোনো কাগজ পত্ৰ আপোনাৰ দেখা পাব, যিকোনো স্কিম তেওঁ আনিব পাৰিব, সহজতে কামটো কৰিব পাৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।